অকুলাৰ ট্ৰমা মানে চকুত আঘাত তো চকুৰ আঘাত বুলি ক'লে আমি সকলোৱে যিখিনি বেছিক আমি জানাটো খুব প্ৰয়োজন বিশেষকৈ আমাৰ অভিভাৱক অভিভাৱিকাসকলে জানাটো অত্যন্ত প্ৰয়োজন কাৰণ এনে ধৰণৰ গাঁও অঞ্চলত তেনেকুৱা যদি এটা ঘটনা হয় তেওঁলোকে হয়তো পটককৈ এজন চিকিৎসক পোৱাটো ইমান হয়তো সহজ নহয় তো বেছিক যিখিনি কৰিবলগীয়া কাম সেইখিনি যদি তেওঁলোকে জানে তেনেহ'লে হয়তো উইদিন হাফ এন আৱাৰ বা উইদিন 1 আৱাৰ গৈ কিনে এজন চিকিৎসকক তেওঁলোকে গৈ কিনে লগ পাব তো কথা হ'ল চকুৰ আঘাত বুলি ক'লে আমাৰ জানিব লাগিব যে কি ধৰণৰ আঘাত হ'ব পাৰে স্পেচিয়েলি ছাত্ৰ ছাত্ৰীসকলেও খুব মনেৰে কথাটো শুনিব লাগে তো চকুৰ আঘাত বুলি ক'লে আপোনাৰ এটা আহিল আপোনাৰ ফিজিকেল ট্ৰমা মানে আপোনাৰ ধৰক খেলপথাৰত খেলি আছে তাৰপিছত ধৰক বল এটা আহি কিনে চকুত লাগিল কোনোবাই ধৰক টেবুল টেনিছ খেলি আছে তো তাৰে বলটো আহি কিনে চকুত লাগিল কোনোবাই কক বেট খেলি আছে তো তাৰে ধৰক ককটো আহি কিনে চকুত লাগিল কোনোবাই ধৰক হাতেৰে ঘুচি মাৰি দিলে চকুত বেয়াকৈ লাগিল তো এনেকুৱা যদি কেতিয়াবা ট্ৰমা হয় ফিজিকেল ট্ৰমা হ'লে আমাৰ জানাটো খুব প্ৰয়োজন যে তেনেকুৱা যদি ট্ৰমা হয় যদি লগালগ চকুটো ৰঙা পৰি যায় চকুটো ফুলি যায় বা চকুৰ ভিতৰত যদি কেতিয়াবা ব্লাড জমা হয় এইটো আপোনালোকে দেখা নাপাব ডক্টৰে চালে গম পাব চকুৰ দৃষ্টিশক্তি যদি কমি যায় তেনেকুৱা যদি হয় আপোনালোকে দেৰি নকৰি অনতিপলমে ডক্টৰৰ ওচৰত লৈ যোৱাটো খুব প্ৰয়োজন তেতিয়া এনেকুৱা নহয় যে আপোনালোকে বোলে অলপ দেৰিকৈ লৈ যাম বা অলপ দেৰিলৈকে ৰখোঁ তেনেকুৱা আপোনালোকে কেতিয়াও চান্সটো নল'ব কিয় চান্স নল'ব যদি আপোনালোকে ভাবে যে নিজে নিজে কমি যাব তেনেহ'লে এইটো ভুল কিয় ভুল সেইটো বস্তুৰ পৰা চকুৰ যিটো প্ৰেছাৰ যেনেকৈ আমাৰ মানুহৰ শৰীৰত প্ৰেছাৰ থাকে ঠিক সেইদৰে চকুৰো প্ৰেছাৰ থাকে চকুৰ প্ৰেছাৰটো যদি অত্যন্ত বেছি হৈ যায় চকুৰ প্ৰেছাৰ যদি বৃদ্ধি পায় তেনেহ'লে হয়তো সেই মানুহজনৰ বা সেই ল'ৰাজনৰ বা সেই ছোৱালীজনীৰ চকুৰ দৃষ্টিশক্তি হয়তো ক্ষয় হ'ব পাৰে বা একেবাৰে কমপ্লিটলি ব্লাইণ্ডনেছ হ'ব পাৰে তো সেইটো কাৰণে এনেকুৱা যদি ফিজিকেল ট্ৰমা হয় দেৰি নকৰি অনতিপলমে আপোনালোকে নিজৰ ওচৰৰ এজন চকু চিকিৎসকৰ ওচৰত গৈ চিকিৎসা লোৱাটো অত্যন্ত প্ৰয়োজন দ্বিতীয়তে হ'ল আপোনাৰ কেমিকেল আই ট্ৰমা বুলি ক'লে আপোনাৰ আমাৰ ঘৰত ফেনাইল চিনাইল আমি ব্যৱহাৰ কৰোঁ বহুতে ঘৰত এচিড ব্যৱহাৰ কৰে বাথৰুম চাফা কৰিবলৈ বহুতৰে ঘৰত তামোল খালে চূণটো থাকিবই লগত তো চূণটো এলকালি তো এনেকুৱা ধৰণৰ যদি কেমিকেল যদি চকুত কিবা কাৰণত পৰিলে আমি সদায় এটা কথাটো জনাটো প্ৰয়োজন যে যিকোনো কেমিকেলছ ফেনাইলে হওক বা আপোনাৰ এচিডে হওক বা আপোনাৰ চূণৰ পানীয়ে পৰক চকুত তেনেকুৱা যদি হয় কণ্টিনিউৱাছলি 15 পৰা 20 মিনিট যিটো ক্লিন ৱাটাৰ যিটো আমাৰ চাফা পানী সেই পানীটো চকুত আমি কণ্টিনিউৱাছলি আমি চকুটো ধুব লাগে 15 পৰা 20 মিনিট এটা কথা মনত ৰখাটো আমাৰ খুবেই প্ৰয়োজন যে সেইটো সময়ত চকুটো অকণমান খুজতি এটা ফিলিং হ'ব সেইটো সময়ত কিন্তু আমি চকুটো মোহাৰিব নালাগে আমি যদি চকুটো মোহাৰোঁ তেনেহ'লে যিমানখিনি ইঞ্জুৰি হৈছিল সেই কেমিকেলটো চকুত পৰাৰ পিছত সেই ইঞ্জুৰিটো বাঢ়ি যাব যদি আপুনি চকুটো মোহাৰি দিয়ে আৰু ইমিডিয়েটলি আপোনালোকে দেৰি নকৰি ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ ল'ব লাগে এইটো বিৰাট ইম্পৰ্টেণ্ট কাৰণ এলকালি যিটো আমাৰ চূণৰ পানী যদি বা চূণ যদি চকুত পৰে তাৰ পৰা এজন মানুহ অন্ধ হ'ব পাৰে এটা যদি চকুত এচিড যদি পৰে যদি আপুনি চিকিৎসা নকৰে সেই মানুহজন বা সেই ব্যক্তিজনৰ চকুৰ পৰা দৃষ্টিহীনতাত ভুগিব পাৰে তো তেনেকুৱা যদি হয় আপোনালোকে ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন তৃতীয়তে আহিল আপোনাৰ মানুহে বা ল'ৰা ছোৱালীবিলাকে কি হয় স্কুলত বা কলেজত তামচা ফূৰ্তিতে কি কৰে পেঞ্চিলডালে দলি মাৰি দিলে বা পেনটোৱে দলি মাৰি দিলে আৰু বহুতৰে ঘৰত কিবা কাজিয়া লাগিল কেঁচিখনে চকুত লাগি গ'ল তেনেকুৱা হোৱা দেখা পোৱা যায় বা ধৰক গ্লাছখন এক্সিডেণ্ট হৈছে গ্লাছখন ভাঙি কিনে বা ছিঙি কিনে চকুত লাগি গ'ল ভিতৰত পৰি সোমাই গ'ল তো তেনেকুৱা হ'লে কি হয় আমাৰ বেছিকেলি আমাৰ চকুত এটা লেয়াৰ আছে যাক আমি কৰ্নিয়া বুলি কওঁ কৰ্নিয়েল ইঞ্জুৰি হয় তেনেকুৱা হ'লে আৰু যদি কৰ্নিয়েল ইঞ্জুৰি হয় আৰু সেইটো সময়ত যদি আমি তেওঁক চিকিৎসা নলওঁ বা চিকিৎসা নকৰোঁ তেনেহ'লে জানিব যে তেওঁৰ লাহে তেওঁৰ ব্লাইণ্ডনেছ উইল বি ইনক্ৰিজিং চকুৰ মানে দৃষ্টিহীনতা লাহে বাঢ়িব আৰু এটা সময়ত গৈ কিনে হয়তো কমপ্লিট নেদেখা হৈ যাব পাৰে তো তেনেকুৱা যদি হয় তেনেহ'লে আপোনালোকে দেৰি নকৰি ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লওক আৰু তেনেকুৱা হ'লে যদি চকুটো খুচখুচাই থাকে তেনেহ'লে চকুটো বন্ধ কৰি ৰুমাল এখন যদি ক্ল'জ কৰি বান্ধি লৈ যাব ডক্টৰৰ ওচৰত বেছি যদি খুচখুচাই থাকে সেইটো কৰিব পৰা যায়
কাৰণ আপোনালোকে ডক্টৰৰ ওচৰত গৈ পাওঁতে হয়তো আধা ঘণ্টা 1 ঘণ্টা লাগিব পাৰে তেনেকুৱা এটা কৰিব লাগে আৰু সবচে ডেঞ্জাৰাছ যেটো আজিৰ দিনত মানে হৈ আছে হেতু হৈছে আপোনাৰ ডিজিটেল আই ট্ৰমা ডিজিটেল আই ট্ৰমা বুলি ক'লে এইটো আমি এইটো বুজিব লাগিব যে মোবাইল তাৰপিছত আপোনাৰ টিভি আমি আজিকালি কম্পিউটাৰত কামবিলাক কৰোঁ তো কম্পিউটাৰৰ মনিটৰ তো আমি কণ্টিনিউৱাছলি আমি কি কৰা যায় আমাৰ চাই থকা যায় মোবাইলত কোনোবা যদি চোৱা আৰম্ভ কৰিছে হয়তো আমি কণ্টিনিউৱাছ 1 ঘণ্টা 1.5 ঘণ্টা আমি কণ্টিনিউৱাছ চাইছোঁ তো এইটো কৈছে ডিজিটেল আই ট্ৰমা বহুত বাঢ়িছে আজিকালি আগতকৈ নহয় জানো আগতকৈ বহুত বাঢ়িছে আজিকালি ডিজিটেল আই ট্ৰমা আৰু হেতু আজিৰ ডেটত মানে সবচে ডাঙৰ শত্ৰু হৈ পৰিছে চকুৰ ক্ষেত্ৰত চকুৰ কাৰণে তো হেতু কাৰণে ডিজিটেল আই ট্ৰমাটোৰ পৰা আমি হাত হাৰিবৰ কাৰণে আমাৰ 20-20-20 এটা আমাৰ ফৰ্মুলা এটা আছে সেই ফৰ্মুলাত আমি মেইনটেইন কৰিব লাগে প্ৰথম কথা হ'ল আপুনি যদি মোবাইলটোত কণ্টিনিউৱাছলি কাম কৰি আছে আপুনি যদি কম্পিউটাৰৰ ওচৰত বহি কণ্টিনিউৱাছলি কাম কৰি আছে তেনেহ'লে 20 মিনিট আপুনি কাম কৰক তাৰপিছত 20 ফুটলৈকে আপুনি চাওক 20 মিনিট আপুনি কাম কৰি আপুনি 20 ফুট আগলৈকে চাই কিনে 20 সেকেন্ডৰ কাৰণে আপুনি 20 ফুট আগলৈকে চাই চকুটো আপুনি ৰোটেট কৰিলে এইটো 20-20-20 ফৰ্মুলা এইটো যদি আপুনি কৰিব পাৰে তেনেহ'লে এই যেটো অকুলাৰ ট্ৰমা স্পেশালি ফৰ ডিজিটেলাইজেশন হেতু এটলিষ্ট আপোনালোকে হাত হাৰিব পাৰিব আদাৰৱাইজ হেতুৰ কাৰণেও আপোনাৰ চকুত বহুত ধৰণৰ প্ৰবলেম আহিব পাৰে চকুৰ দৃষ্টিহীনতাটো আপোনালোকে ভুগিব পাৰে চকুৰ আইসাইট চকুৰ পাৱাৰ কমিব পাৰে তো তেনেকুৱা মানে প্ৰবলেমৰ পৰা হাত হাৰিবৰ কাৰণে আমাৰ যিখিনি বেসিক্স সেই বেসিক্সখিনি আমি জানি লোৱাটো খুব প্ৰয়োজন আৰু ফিজিক্যাল ট্ৰমাই হওক বা আপোনাৰ ডিজিটেল ট্ৰমাই হওক বা এসিডিক ট্ৰমাই হওক এইবিলাক যিবিলাক আমাৰ গাঁও অঞ্চলত হোৱাত মানে হ'ব পাৰে তেনেকুৱা হ'লে আপোনালোকে এই কথাখিনি জানাৰ পিছত আপোনালোকে হয়তো ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ ল'ব পাৰিব তো মই ভাবো যেনেকৈ আমাৰ উইদাউট মোবাইল উই কান ষ্টে ফৰ ওৱান ডে নাওএডেজ মই ভাবো কাৰণ কেলে মোবাইল নোহাকে আমি এদিন থাকাটো আমাৰ কাৰণে খুব কঠিন হৈ পৰিছে তো ঠিক সেইদৰে চকুৰ যদি দৃষ্টিহীনতা হয় কোনোবা যদি চকুৰে দেখা নাপায় তাৰ কাৰণে জীৱনটো একেবাৰে অসাৰ্থক চকু নাথাকিলে বা দৃষ্টি নাথাকিলে তো সেই কাৰণে আমি চকুৰ দৃষ্টিৰ কাৰণে যিখিনি বেসিক আমি এইখিনি জানিব লাগে আৰু মাজে মাজে আমি এভৰি ইয়াৰ হওক এভৰি 2 ইয়াৰ হওক আমি চকুৰ ডক্টৰৰ ওচৰত গৈ নিজৰ চকুটো পৰীক্ষা কৰিব লাগে দিস ইজ ভেৰি ইম্পৰ্টেন্ট সকলোৰে কাৰণে আমাৰ কাৰণে হয়তো হয় লগতে ষ্টুডেন্টছৰ কাৰণে এইটো বিৰাট ইম্পৰ্টেন্ট তো এইটো হ'ল আমাৰ চকুৰ ৰিলেটেড ট্ৰমাৰ বিষয়ে অকমান আপোনালোকৰ মাজত মই দাঙি ধৰিলোঁ